খবৰ আপোনালোকৰ সো গাইস আজি আমি আকৌ ওলাইছো আপোনালোকৰ কাৰণে নতুন ব্লগ ভিডিও এটা দিবৰ কাৰণে সো আমি আজি গৈ আছো তেজপুৰৰ ফালে সো তেজপুৰত মানে ধুনীয়া এটা ৰিজৰ্ট আছে ৰিজৰ্টটো মানে বহুত ভাল লাগে বিয়া আপোনালোকে চাব পাৰে এটো লাউখিয়া অভয়াৰণ্য হয় লাউখিয়া অভয়াৰণ্য মোৰ পিছফালে আমি ৰাস্তাৰ কাষতে ইয়াত থিয় হৈ আছো এটো ৰাস্তা এফাল দি তেজপুৰ যাব পাৰি আৰু মোৰ লগত মোৰ ফ্ৰেন্ড আহিছে ৰিফুল লগৰ ব্লগটো চাই থাকিব আমি আপোনালোকক মেইন জায়গাটো লগে দেখাই আছো তো চলিয়ে শুরু করতে हैं আমি এতিয়া তেজপুৰ আহি পালো আৰু বাইকত অকমান পেট্ৰল ভৰাই লও কাৰণ ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰ আৰু ভিতৰত যাব লাগিব সো এটো চাব পাৰে তেজপুৰ মেইন টাউন হয় এটো আমি এতিয়া ডিকেজুলি আহি পালো আৰু ডিকেজুলিৰ পৰা জাস্ট 15 কিলোমিটাৰ যাব লাগিব মেইন ৰিজৰ্ট খনলৈ সো চাই থাকক সো গাইস ফাইনালি আমি কনকা ৰিজৰ্ট আহি পালো যেটো ৰিজৰ্ট আপোনালোকক দেখাম বুলি কৈছিলো যেটো ৰিজৰ্টৰ কথা সো এটো আপোনালোকে চাব পাৰে পিছফালে মোৰ কনকা ৰিজৰ্ট আৰু বহুত কষ্ট হৈছিলে বহুত কষ্ট পাছত আমি আহি পালো মোৰ ফ্ৰেন্ড ভিতৰ ফালে গৈ আছে সো বলক আমি এই ভিতৰ ফালে যাও তো আগফালৰ দৃশ্য আপোনালোকে চাওক এটো কনকাৰ গুটেইখিনি দৃশ্যটো আপোনালোকে চাব পাৰে ইয়াত বহুত গছগছনি বিলাক আছে আৰু বহুত নেচাৰেল লাগে জায়গাটো বহুত ধুনীয়া লাগিছে আপোনালোকে চাব পাৰে এটো কনকা ৰিজৰ্ট সো আমি তে ভিতৰ ফালে গৈ আছো সো কেনেকুৱা লাগে আপোনালোকক দেখাই আছো গাইস আপোনালোকে চাব পাৰে ইয়াত বহুত মানুহ আহিছে বাইকটো পাৰ্ক কৰিছো আগত একিন বাইক পাৰ্ক কৰিছো আৰু ইয়াত মানে চাৰিচকা বিলাক পাৰ্ক কৰিব পৰা যায় চাৰিচকা পাৰ্কিং ইয়াত আছে আগত আছে সো এতিয়া আমি ইয়াৰ পৰা ভিতৰ ফালে যাব লাগিব এই আগফাল দি এইফাল দি যাব লাগিব এইফাল দি মেইন গেটটো আছে সো এইফাল দি মেইন গেটটো দি আমি আগফাল দি যাম সো তাত গৈ আপোনালোকক মেইন জায়গাটোত কেনেকুৱা লাগে কেনেকুৱা এক্টিভিটি বিলাক আছে সো গুটেইখিনি আপোনালোকক দেখাই আছো সো আপোনালোকক ভিডিওটো গুটেইখিনি আপোনালোকে হেওলকে চাব সো গাইস এটো চাক আপোনালোকে কিমান ধুনীয়া লাগিছে মতলব ৰিজৰ্টটো মানে ইমানেই ধুনীয়া লাগিছে ভিতৰত মানে গছ গছনি বিলাক আছে আৰু মানে বহুত শান্তশিষ্ট একদম মানে ইয়াত আহিলে মানে আপোনালোকে বহুত এটা শান্তি পৰিবেশ দেখা পাব আৰু ইয়াত আপোনালোকে চাব পাৰে গাইস ইয়াত মানে সাইকেল বিলাক আছে সো আপোনালোকে ভিতৰত যদি ৰাইড কৰে সাইকেল দি আপোনালোকে ৰাইড কৰিব পাৰে সো ইয়াত আছে আৰু বাকি এফালে ৰেষ্টুৰেন্ট বিলাক আছে আপোনালোকে চাব পাৰে আগত এফালে ৰেষ্টুৰেন্ট বিলাক আছে সো ইয়াত খোৱাৰ ব্যৱস্থা বিলাক আছে আপোনালোকে চাব পাৰে আৰু এই আগত তাত মানে কিবা খেলাৰ কিবা ব্যৱস্থা আছে সৰু ল'ৰা ছোৱালী বিলাকৰ খেলৰ কাৰণে কিবা ব্যৱস্থা কৰি দিছে আগত আছে সো আমি আপোনালোকক দেখাই আছো গুটেইখিনি কি আছে ভিতৰত দেখিবলগীয়া আপোনালোকক দেখাই আছো আৰু ধুনীয়া ধুনীয়া পৰিবেশ ইয়াত আগত সুইমিং পুলটো আছে সো ব্ৰো কেনেকুৱা লাগিলে আজি ইয়াত আহি মজা লাগিছে ন বহুত ধুনীয়া ৰিজৰ্ট হয় আৰু হয় আপোনালোকে ৰেষ্টুৰেন্টৰ ভিতৰত বহিও খাব পাৰিব আৰু বাহিৰতো ব্যৱস্থা কৰি দিয়া হৈছে খোৱাৰ কাৰণে সো আপোনালোকে যদি আহে বাহিৰত বহিও আপোনালোকে খাব পাৰিব কিবা এটা অৰ্ডাৰ কৰিলে ইয়াত বহি খাব পাৰিব সো চাব পাৰে আগফালে ৰেষ্টুৰেন্টটো আছে আৰু এটো ৰেষ্টুৰেন্ট আপোনালোকে চাব পাৰে সো বলক এতিয়া আমি অকমান আগলৈ যাও আপোনালোকে সুইমিং কৰিব বিচাৰিলে ইয়াৰ পৰা টিকেট ল'ব লাগিব সো ইয়াত টিকেটৰ প্ৰাইস বিলাক দিয়া আছে আপোনালোকে চাব পাৰে পৰিবেশটো বহুত ধুনীয়া লাগিছে নেচাৰেল পৰিবেশ হয় সো আপোনালোকে যদি ইয়াত আহে অকমান হাতত টাইম লৈ আহিব দুপৰীয়া টাইমত ইয়াত বহুত মানুহে সুইমিং কৰে সো আমাৰ হাতত অকমান লেট হৈ গৈছিল কাৰণে আমি আপোনালোকক দেখাব পৰা নাই সো এইফালে ৰেষ্টুৰেন্ট যোৱাৰ ৰাস্তাটো এইফাল দি হয় সো আমি গৈ আছো চাব পাৰে ইয়াত ৰাস্তা বহুত আছে ভিতৰত যোৱাৰ ৰাস্তা কেইবাটাও আছে সো এইফাল দি আমি ৰেষ্টুৰেন্ট যাব পাৰি সো আমি তে ভিতৰলৈ যাম আৰু কি আছে চাও
আমি ইয়াত আহোঁতে তেজপুৰৰ পৰা খাই আহিছোঁ, চ' আমাৰ ইমান ভোক লগা নাই। তথাপিও আমি ইয়াত মিল্ক টি অৰ্ডাৰ কৰিছোঁ, মোৰ ফ্ৰেণ্ডে অৰ্ডাৰ কৰিছে। চ' খাই লওঁ মিল্ক টি, তাৰপিছত আপোনালোকক দেখাই আছোঁ বাকী এক্টিভিটিবিলাক। চ' বলক গাইজ, আমি এতিয়া অকণমান ভিতৰৰ ফালে যাওঁ আৰু তাত এক্টিভিটিবিলাক কৰিবলৈ হ'লে কিমান টকা প্ৰাইচ, টিকেট কিমান টকা লাগিব, চ' আপোনালোকক গোটেইখিনি দেখাই আছোঁ। ত' বলক। ওকে, এই ৰিজৰ্টখনত কি সুবিধাবিলাক আছে আপোনালোকক এই চাইনবোৰ্ডটোতে দেখা পাব আপোনালোকে। চ' ইয়াত আপোনালোকে ৰুম বুকিং পাব, ৰুম বুকিং কৰিব পাৰিব, ৰেষ্টুৰেণ্ট আছে, বাৰ আছে, চুইমিং পুল আছে, ৱাছৰুম আছে, সকলোবিলাক আপোনালোকে ৰিজৰ্টখনত পাই যাব। আৰু এইফালে এটা গেট আছে, আপোনালোকে চাব পাৰে, এইফালে আগফালেদি যাব পাৰিব। আৰু এইটো এটা গেট আছে। চ' ইয়াত বহুতো ৰাস্তা আছে, বহুত জেগাত মানে বহুত জেগাবিলাকত যোৱাৰ কাৰণে ৰাস্তাবিলাক আছে, চ' চাব পাৰে। আৰু এইটো হৈছে মেইন এক্টিভিটি কৰা যিটো ৰাস্তাটো, সেইটো ৰাস্তাটো হৈছে এইটো। চ' আমি এইটো ৰাস্তাই গৈ আছোঁ। অকণমান আগত যোৱাৰ পিছত ইয়াত টিকেট কাউণ্টাৰ এটা আছে, চ' তাৰ পৰা টিকেটবিলাক আপোনালোকে কাটিব লাগিব, তাৰপিছত আপোনালোকে এক্টিভিটিবিলাক কৰিব পাৰিব। চ' বলক আমি গৈ আছোঁ, চাই থাকক আপোনালোকে। ত' ইয়াত বহুত মানুহে গৈ আছে এক্টিভিটি কৰিবৰ কাৰণে, সেইটো চাব পাৰে গাইজ। এক্টিভিটি কৰিবলৈ হ'লে আপোনাৰ কিমান টকা টিকেট ল'ব লাগিব ইয়াত লিখা আছে। 399 আপোনালোকে টিকেট ল'ব লাগিব ইয়াৰ পৰা। তাৰপিছত আপোনালোকে ভিতৰৰ ফালে এণ্ট্ৰি কৰিব পাৰিব। আৰু এইটো হৈছে মেইন গেট, য'ত আপোনালোকে এক্টিভিটিবিলাক কৰিব পাৰিব, এইফালেদি যাব লাগিব। চ' এইটো হৈছে টিকেট কাউণ্টাৰ, ইয়াৰ পৰা আপোনালোকে টিকেট কাটিব লাগিব, তাৰপিছত আপোনালোকে ভিতৰত এণ্ট্ৰি পাব। চ' আমি যোৱা নাই কাৰণ আমাৰ আহোঁতে বহুত দেৰি হৈ গৈছে। এতিয়া আমি যদি ভিতৰত টিকেট কাটি যাওঁ তেতিয়াহ'লে আমি এক্টিভিটিবিলাক কৰিব নোৱাৰিম। আমি ৰাতি ইয়াত নাথাকোঁ, চ' আপোনালোকে যদি ইয়াত ৰাতি থাকে তেতিয়াহ'লে আপোনালোকে ৰাতিও এক্টিভিটিবিলাক কৰিব পাৰে। চ' গাইজ, আমাৰ ইয়াত আহি মানে যথেষ্ট ভাল লাগিছে। আগতে ভবা নাই ইয়াত আহি ইমান ভাল লাগিব বুলি। আহিছোঁ, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চবোৰ বহুত ভাল লাগিছে আৰু ভাবিছিলোঁ ইয়াত এক্টিভিটি কিবা আছে কৰিম বুলি। চ' এতিয়া মানে আমাৰ আহোঁতে অকণমান লেট হৈ গ'ল, সন্ধিয়া হৈ গৈছে। চ' এইখিনি চাবলগীয়া যিবিলাক জেগাবিলাক আছে গোটেইখিনি আপোনালোকক এতিয়া দেখাব পৰা টাইমটো নহ'ব, কাৰণ মানে ৰাতিটো আপোনালোকে জানে ৰাতি মানে এক্টিভিটিবিলাক কৰিবলৈ মানে প্ৰব্লেম হয়। এইখিনিত মানে কেণ্টিনবিলাক আছে, চুইমিং পুল পিছফালে আপোনালোকে চাব পাৰে চুইমিং পুলটো আছে। চ' এই সকলোবিলাক আপোনালোকক আমি দেখাইছোঁ। চ' ব্ৰ' কোৱা। মাথা বিষাই গৈছে গাইজ, ইমান দূৰ ৰানিং কৰি আহিলোঁ, কি ক'ম আৰু ক'বলৈ মোক নাই। চাব পাৰে মোৰ পিছফালে ইয়াত দুটা ৰুম আছে, এইফালে এটা ৰুম আছে আৰু তাত এটা ৰুম আছে, এইফালে এটা ৰুম আছে। চ' ইয়াত বহুত মানুহে ৰাতি থাকিব পাৰে। ইয়াত আহিলে আপোনালোকে কোনটো ৰুমৰ কিমান প্ৰাইচ হয় আপোনালোকে প্ৰাইচটো চাব পাৰে। চ' আমি ভিতৰৰ ফালে ঘূৰি যিমান চাবলগীয়া আছিলে চালোঁ, আৰু আপোনালোকক আমি এক্টিভিটিবিলাক দেখাব পৰা নাই কাৰণ সন্ধিয়া টাইম হৈ গৈছিলে কাৰণে টিকেট কাটি ভিতৰত যোৱা নাই, কাৰণ আমি বেছি টাইম ঘূৰিব নোৱাৰিম, সেইটো কাৰণে আমি ভিতৰত যোৱা নাই। আৰু এদিন আপোনালোকৰ কাৰণে টাইম উলিয়াই আহিম আৰু ভালকৈ এক্টিভিটিবিলাক গোটেইখিনি আপোনালোকক দেখাম। চ' আপোনালোকে চাব পাৰে এইখিনি দৃশ্যবিলাক কিমান ধুনীয়া লাগিছে। আমি আহিছোঁ, আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিছে। আৰু এইটো চাব পাৰে আমাৰ পিছফালে এটা চুইমিং পুল আছে, কিমান ধুনীয়া লাগিছে। যেতিয়া আমি আহিছোঁ তেতিয়া মানে বহুত মানুহ ইয়াত চুইমিং কৰি আছিলে।
সো আমি ইয়াত কেইটামান ফটো ক্লিক কৰিম সন্ধিয়া হৈ গ'ল যিহেতু আমি ইয়াৰ পৰা ওলাব লাগিব সো এইখিনি আৰু আমি ইয়াত আহি যিমান দেখাবলগীয়া আছিলে আপোনালোকক গোটেইখিনি দেখালো ওভাৰঅল এক্সপিৰিয়েঞ্চ ইজ গুড আপোনালোকো আহিব পাৰে জায়গাটো যথেষ্ট ভালেই হয় আমাৰ কিছুমান ৰৈ গ'ল এক্টিভিটি তো বেলেগ এদিন আহিম আকৌ আহি পেলাই এক্সপ্ল'ৰ কৰিম তো আজি অলপ সময়ৰ অভাৱৰ কাৰণে আমি বাকীবোৰ দেখুৱাব পৰা নাই বা সেইবোৰ এক্টিভিটি কৰিব পৰা নাই তো আকৌ দেখা হ'ব এইখিনি জেগাত তো যিখিনি দেখাবলগীয়া আছিলে ভিডিঅ'টোত ফৰিদে বনালেই তো ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট শ্বেয়াৰ কৰি দিব ওকে সো গাইজ আমি যিমান দেখাবলগীয়া আছিল আপোনালোকক দেখাইছো সো এইখিনি আৰু এতিয়া আমি ইয়াৰ পৰা উভতি ঘৰলৈ যাম আৰু সো ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কাৰণে যদি কৰি দিব সো লগ পাম এনে এটা নতুন ভিডিঅ'ত সো থ্যাঙ্কস ফৰ ওয়াচিং গাইজ বাই বাই